নাই এবাৰটো খোৱাৰ লগতে বিহু নাচিব লাগে হয় না নহয় বহাগ বিহু বিহু নাচিলে হুঁচৰি চালে সব একদম সব আকৌ 19ত গধূলি নাচিব বিহু হল অসমীয়াৰ জাতীয় উৎসৱ আৰু ইলেকশন হল গণতন্ত্ৰৰ উৎসৱ সেইকাৰণে আমি এই সপ্তাহত বিহু পাতিলো আকৌ ইলেকশনো পাতিম হয় না নহয় মোদীজিক প্ৰধানমন্ত্ৰী পাতিম না নাই পিছফালে পাতিব না নাই সকলোৱে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি একদম আজি ধুনীয়া লাগিছে জাজি সকলোকে মই বহুত সেৱা জনাইছো আৰু বহাগ বিহুৰ বহুত উলগ জনাইছো আজি আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া সন্মানীয় বিধায়ক আমাৰ মোৰ দাদা প্ৰদীপ হাজৰিকা ডাঙৰীয়া কুশল দুৱৰী ডাঙৰীয়া সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া জিলা গণ পৰিষদৰ সভাপতি ঘন গগৈ ডাঙৰীয়া বিজেপিৰ জিলা সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল অলপ আগতে মই মাজুলীত আছিলো মাজুলীৰ পৰা আপোনালোকৰ মাজত আৰু সন্ধিয়া গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব অহাকালি মোদী ডাঙৰীয়া ৰাজহুৱা সভা আছে আৰু আমি অহাকালি আকৌ উভতি আহি শিৱসাগৰ নগৰতো ৰাইজৰ লগত লগ হ'ম ৰাইজৰ লগত একেলগে ৰোড শ্ব' কৰিম অহাকালি শিৱসাগৰত আমাৰ ৰোড শ্ব' হ'ব যোন শিৱসাগৰৰ পৰা আহিছে সকলো উপস্থিত থাকে যাতে ঠিক আছে আজিয়ে মই নিমন্ত্ৰণ জনালো শ্ৰদ্ধাৰ ৰাইজ ইলেকশন আছে 19 তাৰিখে এই ইলেকশন ৰাজ্য চৰকাৰ ভঙা পতাৰ ইলেকশন নহয় আপোনালোকে ভোট দি প্ৰদীপ হাজৰিকা ডাঙৰীয়াক বিধায়ক পাতিছে সুশান্ত বৰগোহাঁইক বিধায়ক পাতিছে ৰূপজ্যোতি কুৰ্মীক বিধায়ক পাতিছে আমাক বিধায়ক পাতিছে আৰু দিছপুৰত আমাৰ যিখন চৰকাৰ সেইখন 2026 চনলৈ আছে অৰ্থাৎ লোকসভা ইলেকশনত যেতিয়া আমি ভোট দিম আমি মুখ্যমন্ত্ৰী নাপাতো আমি কি পাতিম লোকসভা ইলেকশনত ভোট দি আমি প্ৰধানমন্ত্ৰী পাতিম এতিয়া দুটা মাত্ৰ আমাৰ সন্মুখত ৰাস্তা আছে আমি যদি বিজেপিক ভোট দিওঁ পদুম ফুলৰ ছবিত ভোট দিওঁ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব আৰু যদি কোনোবাই ভুলতে হলেও হাতৰ ছবিত ভোট দিয়ে তেওঁ ৰাহুল গান্ধীৰ কাৰণে ভোট দিব এতিয়া আমি সকলোৱে বুজি পোৱা মানুহ বুজা মানুহ আপোনালোকে এবাৰ চিন্তা কৰক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব লাগে নে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব লাগে শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ভাৰতৰ মানুহে ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে মানি লৈছে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব আৰু গোটেই ভাৰতত এতিয়া আপকি বাৰ 400 পাৰ অৰ্থাৎ 400 সিটতকৈও বেছি সিট লৈ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হওক ভাৰতখনক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰক এয়া হৈছে ভাৰতীয় মানুহৰ আশা আৰু মোদী ডাঙৰীয়াৰ ওপৰত এই আশা কিয় মোদী ডাঙৰীয়াই আমাৰ কাৰণে কি কৰিছে অসমৰ কাৰণে কি কৰিছে তাক ক'ব যোৱাৰ আগতে আমি মনত পেলাম 2019 আৰু 20 চন
কোভিড যেতিয়া আহিলে মানুহৰ মাজত ক'ব গ'লে এটা এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল যে আমি অহাকালি জীয়াই থাকিম নে নাই। মুখত মাস্ক, মানুহে নিজৰ পৰিচয় পাহৰি পেলাইছিল। ঘৰৰ ভিতৰত সোমাই মানুহে এক প্ৰকাৰ নিজক বচাবৰ বাবে আপ্ৰাণ প্ৰচেষ্টা কৰিছিল। সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলোঁ। হস্পিটালে হস্পিটালে ঘূৰি মানুহক জীৱন বচাবৰ কাৰণে আমি আপ্ৰাণ প্ৰচেষ্টা চলাইছিলোঁ। মই সদায় হস্পিটালত যাওঁ, মৃতদেহ দেখা পাওঁ। আনকি শ্মশানত মৃতদেহ জ্বলাবৰ কাৰণেও মানুহ পোৱা অৱস্থাত নাছিল। আশা হেৰুৱাই পেলাইছিলোঁ। মোদী ডাঙৰীয়াই কৈছিলে যে নহয়, যদি আমেৰিকা ৰাছিয়াত ভেকচিন আহিব পাৰে, ভাৰততো আমি ভেকচিন বনাম। তেখেতে ভেকচিন দিলে, আমি এজন এজনকৈ মানুহক ভেকচিন দিলোঁ। আৰু আজি আমি সকলোৱে আপোনজনৰ লগত আমি আজিও বিহু পাতিছোঁ। আপোনজনক আৰু হেৰুৱাবলগীয়া হোৱা নাই। মোদী ডাঙৰীয়াই যদি সেই সময়ত ভাৰতত ভেকচিন নানিলেহেঁতেন আৰু কিমানজন আমাৰ আপোনজন আঁতৰি গ'লহেঁতেন তাৰ কোনো হিচাপ নাছিল। সেই সময়ত মোদী ডাঙৰীয়াই বিনামূলীয়া চাউল দিলে, জনধন একাউণ্টত টকা দিলে, জাহানভি জীৱনো বচালে, সম্পত্তিও বচালে। এই মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল, সন্ত্ৰাসবাদী সংগঠন নোহোৱা হ'ল, কাশ্মীৰৰ পৰা ৩৭০ ধাৰা নোহোৱা হ'ল, অযোধ্যাত ৰাম মন্দিৰ বনিলে। আজি আমাৰ সমগ্ৰ ভাৰতখন এক অশ্বমেধৰ ঘোঁৰালৈ আগুৱাই যোৱা দেশত পৰিণত হ'ল। আমাৰ ৰাজ্যত সমস্যাৰে জৰ্জৰিত আছিল। আলফাৰ সমস্যা, বড়ো সমস্যা, কাৰ্বি সমস্যা, অনগ্ৰসৰতাৰ সমস্যাৰে ভাৰাক্ৰান্ত আছিল আমাৰ ৰাজ্যখন। ২০১৪ চনত মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। মোদী ডাঙৰীয়াই ক'লে যে আমি অসমলৈ স্থায়ী শান্তি উভতাই আনিম। যোৱা ৩টা বছৰত আমাৰ প্ৰচেষ্টাই আজি এটা সুন্দৰ ফলাফল দেখুৱালে। আলফাৰ অধিকাংশ লোক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল। আমাৰ দেশত এতিয়া চাৰিওফালে শান্তি। বড়ো আন্দোলন হাম কাটিলে, অসমক বিভক্ত নকৰাৰ সংকল্প ল'লে। কাৰ্বি আন্দোলন সমাপ্ত হ'ল, আদিবাসী আন্দোলন সমাপ্ত হ'ল, আৰু চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন বাতাবৰণ সৃষ্টি হ'ল। আজি বিহু আমি গুলিৰ শব্দত নাপাতো, বন্দুকৰ শব্দত নাপাতো, গ্ৰেনেডৰ শব্দত নাপাতো। আজি আমি বিহু কুলি কেতেকীৰ মিঠা মাতত আজি আমি বহাগ বিহু পালন কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, চাওঁতে চাওঁতে আন্দোলনবোৰ নোহোৱা হৈ গ'ল। বন্ধ, ধৰ্ণা, ধৰ্মঘট, পিকেটিং নোহোৱা হৈ গ'ল। মানুহৰ মাজত বিশ্বাসৰ এক নতুন পৰিৱেশ সৃষ্টি হ'ল। নিবনুৱা যুৱক যুৱতীয়ে আশাৰ পথ দেখিলে, মহিলাই উত্তৰণৰ পথ দেখিলে। গাঁৱে ভূঞে ৰাস্তা হ'ল, বাগিচাৰ লাইনত ৰাস্তা হ'ল। দুৰ্নীতি লাহে লাহে কমিবলৈ আৰম্ভ কৰিলে। কংগ্ৰেছৰ দিনত কাজিৰঙাৰ গড় কেইটাও শান্তিত থাকিব পৰা নাছিল। আজি কাজিৰঙাত কোনেও গড় মাৰিব নোৱাৰে। আজি আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিলোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিলে, কাজিৰঙাত ৰাতি কটাই কাজিৰঙাৰ গড়ৰ ফটো বিশ্বত জনপ্ৰিয় কৰিলে যে কাজিৰঙাত আৰু কোনেও গড়ৰ সিংহ কাটিব, গড়ৰ খৰ্গ কাটিব আৰু সাহস কৰিব নোৱাৰে। সেই বাণী বিশ্বলৈ পঠিয়াই দিলে। শ্ৰদ্ধাৰ ৰাইজ, লাচিত বৰফুকনৰ
400তম জন্ম জয়ন্তী আহিলে ছত্ৰপতি শিৱাজীৰ ডাঙৰ প্ৰতিমূৰ্তি লাচিতৰ এটা ডাঙৰ প্ৰতিমূৰ্তিও ৭৫ বছৰত কংগ্ৰেছ চৰকাৰে বনোৱা নাছিল। আজি হুলুঙা পাৰত আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত 145 ফুটৰ সুউচ্চ লাচিতৰ প্ৰতিমা আজি বীৰদৰ্পে অসমৰ আকাশত থিয় হৈছে। আগত চৰকাৰ নাছিলে, আগত লাচিত বৰফুকন নাছিলে। লাচিতৰ ইতিহাস বিজেপিৰ ইতিহাস নহয়, লাচিতৰ ইতিহাস 400 বছৰৰ পুৰণি ইতিহাস। এই লাচিত বৰফুকনক সন্মান জনাব কংগ্ৰেছে কিয় নোৱাৰিল? ৰাইজ, আমি বিহু পালন কৰিছো। যোৱা বছৰ এই সময়তে 12,000 বিহুৱা বিহুৱতীক লৈ আমি গুৱাহাটীত বিহুক গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডত আমি নাম লিখাবলৈ সক্ষম হৈছিলোঁ। আজি অসমত আন্দোলন ধৰ্ণা ধৰ্মঘট নাই, অমৃত বৃক্ষ আন্দোলন, গছ ৰুম, খেল মহাসংগ্ৰাম খেলিম, সাংস্কৃতিক মহাৰণ, সংগীত, নাচ আৰু শিক্ষাৰ আন্দোলন। অসমৰ পৰিৱেশ পৰিৱৰ্তন হ'ল, শান্তিৰ অসম হ'ল আৰু সেই শান্তিৰ অসমত আমি এটা এটাকৈ অসমক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। জিলাই জিলাই মেডিকেল কলেজ হ'ল, নতুন নতুন বিশ্ববিদ্যালয় হ'ল আৰু আমাৰ ৰাজ্যখনত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত পঢ়া শুনাৰ পৰিৱেশ সৃষ্টি হ'ল। মোৰ মনত আছে যোৱাবাৰ প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ইলেকশ্যনৰ সময়ত মই আমগুৰিলৈ আহিছিলোঁ দৌৰা দৌৰি কৰি। তেতিয়া ৰাইজক কৈছিলোঁ যে ৰাইজ, বিজেপিৰ চৰকাৰক ভোট দিয়ক, মিত্ৰ গোষ্ঠীৰ চৰকাৰক ভোট দিয়ক। আমি এনেকুৱা এখন চৰকাৰ পাতিম যিখন চৰকাৰে অসমৰ নিবনুৱা যুৱক যুৱতীৰ মাজত আশাৰ সঞ্চাৰ কৰিব। আমি 1 লাখ চৰকাৰী চাকৰি দিম। মানুহে আমাক বিশ্বাস কৰা নাছিলে, ভাবিছিলে ক'ৰ পৰা চাকৰি দিব, টকা চৰকাৰৰ ক'ত আছে, দৰমহা ক'ত পাব। মই ৰাইজক কৈছিলোঁ যে ৰাইজ, আপোনালোকে কাৰো কথা নুশুনিব, মোদীজীক বিশ্বাস কৰক, আমাক বিশ্বাস কৰক। আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। আজি 3 বছৰ নহওঁতেই আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি চাকৰি কোনে পায়? আজি মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় মানুহে চাকৰি নাপায়। আজি বিষয়া কৰ্মচাৰী ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। চাকৰি যিদিনাখনৰ ৰিজাল্ট ওলাই টিভিত আপোনালোকে দেখিছে কেনেকে মানুহৰ ঘৰত বন্ধ কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে তৰকাৰী বিক্ৰী কৰা মহিলাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, কেনেকে ঠেলা চালকৰ ৰিক্সা চালকৰ ল'ৰাই চাকৰি পাইছে। আমি সেইখন অসম সৃষ্টি কৰাৰ কাৰণে কাম কৰিছোঁ। দিনে ৰাতি আমি কাম কৰিছোঁ। 1 লাখ চাকৰি দিওঁতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে। আমি এখন নতুন অসম বনাব খোজো আৰু সেইকাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। ৰাইজ, মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছোঁ। ইলেকশ্যন হৈ যাব আৰু 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম। আৰু 50,000 চাকৰি। 1 লাখৰ প্ৰতিশ্ৰুতি আছিল, 1 লাখ হৈ গ'ল। এতিয়া আৰু 50,000। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউ, মাজত শিক্ষকৰ ইণ্টাৰভিউ। আৰু 50,000 চাকৰি দিম। মই মোৰ
ভাগিনসকলক, মোৰ ভাইটিসকলক মই কম, পঢ়া শুনা কৰ। দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে, পঢ়িব লাগে, আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মূৰৰ ওপৰত, সেই দায়িত্ব আমি পালন কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বহুত ল'ৰা ছোৱালী আছে চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে। আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো, আত্মনিৰ্ভৰ অসম। মানে কি, যে যিবিলাক ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে, ব্যৱসায় কৰিব খোজে, তেওঁলোকক চৰকাৰে কোনো মৰ্টগেজ নোহোৱাকৈ, বেংকৰ কোনো লোন নোলোৱাকৈ ডাইৰেক্টলি 2 লাখ টকা বেংক একাউণ্টত জমা দিয়ে, যাতে এই ল'ৰা ছোৱালীবিলাকে, যিবিলাকে চাকৰি নকৰে, তেওঁলোকে কিবা ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু ভৱিষ্যতে বেংকৰ লোন ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, কোনো চৰকাৰে আগত যুৱক যুৱতীৰ কাৰণে ইমান চিন্তা কৰা নাছিল। কংগ্ৰেছে যদি টকা নোখোৱাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, কোনো ল'ৰা ছোৱালী আলফালৈকে নগ'লহেঁতেন, তাক আমি সকলোৱে আজি ক'ব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমখন পৰিৱৰ্তনৰ কাৰণে কাম কৰিছোঁ। মই যেতিয়া মানুহক কওঁ যে বিজেপিয়ে অৰুণোদয় আৰম্ভ কৰিব, কংগ্ৰেছে কয় অৰুণোদয় কি খোৱা বস্তু নেকি? শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় কি আজি তাক আমি সকলোৱে জানো। কংগ্ৰেছে মোক উপলুঙা কৰিছিল যে অৰুণোদয় একো নহয়, এইবিলাক ভোট পাবৰ কাৰণে। আজি যেতিয়া আমি আপোনালোকক ফৰ্ম দিছো, কংগ্ৰেছে কৈছে এইবিলাক ভুৱা। কংগ্ৰেছ ভুৱা হ'ব পাৰে, বিজেপি ভুৱা হ'ব নোৱাৰে, নৰেন্দ্ৰ মোদী ভুৱা হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি বিহুৰ বতৰত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। কিমানে অৰুণোদয় পোৱা নাই ইয়াতে? হাত ডাঙক। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকৰ প্ৰত্যেকটো পৰিয়ালকে ইলেকশ্যনৰ আগতেই মই এটাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। মই যেতিয়া অহাবাৰ ইলেকশ্যনত ভোট খুজিব আহিম, মই আগতে কৈছো যে এইটো মোৰ ইলেকশ্যন নহয়, মোদীজীৰ ইলেকশ্যন। আৰু মোৰ ইলেকশ্যনত যেতিয়া মই ভোট খুজিব আহিম, তেতিয়া মই ৰাইজক কম, অৰুণোদয় কোনে কোনে পোৱা নাই হাত উঠাওক। এজনো হাত উঠিব নালাগে, এখনো হাত উঠিব নালাগে। আৰু তাৰ কাৰণে আমি একেলগে কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইয়াতে এজন কংগ্ৰেছৰ প্ৰাৰ্থী আছে, নামাজ খুব ভাল কৰি পঢ়িব জানে। ক'ৰ পৰা শিকিলে ভগৱান জানে, ক'ৰ পৰা শিকিলে ভগৱান জানে। কেইদিনমান আগতে মই গুৱাহাটীত এজন মুছলিম মৌলবী লগ পাইছিলোঁ। তেওঁ ক'লে, মুখ্যমন্ত্ৰী ছাৰ, ময়ো ইমান ভাল কৰি নামাজ পঢ়িব নোৱাৰো, ইয়াতে এই যুৱকজনে ইমান ধুনীয়াকৈ নামাজ পঢ়িলে। মই নুসুধো গৌৰৱ গগৈ ক'ত শিকি আহিলে নামাজ পঢ়িব, কিন্তু এটা মই অনুৰোধ কৰিম যে অসমত যদি ৰাজনীতি কৰিব খোজে, অকল নামাজ পঢ়িলে নহ'ব, নাম প্ৰসংগও গাব পাৰিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, ৰাম মন্দিৰত যাব মানুহে লাজ কৰে। শংকৰদেৱৰ জন্মভূমি বৰদোৱাত প্ৰকল্প কৰিব লাজ কৰে। প্ৰদীপ হাজৰিকা ডাঙৰীয়াই জানে সত্ৰবিলাকৰ সংৰক্ষণৰ কাৰণে কাম কৰিব ভয় কৰে, ক'ৰবাত যেন ভোট নোহোৱা হ'ব। গোটেই সত্ৰবিলাক মানুহে দখল কৰি পেলাইছিলে, বৰদোৱা সত্ৰও দখল কৰিছিলে। কোনেও একো নকৰে, কাৰণ ভোট কমি যাব। আৰে বাবা, শংকৰদেৱৰ জন্মভূমিক ৰক্ষা কৰিব নোৱাৰা আৰু নামাজ পঢ়িব যোৱা, এইটো কি ৰাজনীতি হয়? এইটো ৰাজনীতি আমাক নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমত বিচাৰো হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান সকলো আগবাঢ়ক, নিবনুৱা যুৱক যুৱতীয়ে কাম পাওক, অসমখন আগবাঢ়ক। তুষ্টিকৰণৰ ৰাজনীতি আমাক নালাগে, ধৰ্মীয় ৰাজনীতি আমাক নালাগে। আমাক লাগে
শংকৰদেৱ মাধৱদেৱ স্বৰ্গদেউ চাউলুং চুকাফাই দেখুৱাই থৈ যোৱা সেইখন বৰ অসম। আৰু সেইকাৰণে আমি কাম কৰিছোঁ। অৰুণোদয় দিব নোৱাৰো বুলি মোক চেলেঞ্জ নকৰিব। অসমৰ মানুহ যদি মোৰ আশীৰ্বাদ কৰে, মই হিমালয়টো গৈ খাৰা হৈ চিঞৰি থাকিব পাৰোঁ। খালি অসমৰ মানুহৰ আশীৰ্বাদ লাগে। আৰু অসমৰ মানুহৰ আশীৰ্বাদ আছিল কাৰণে মানুহে অসম্ভৱ বুলি ভবা কামো আজি আমি এটা এটাকৈ কৰি আহিছোঁ। শ্ৰদ্ধা ৰাইজ, 3 বছৰ হৈ গ'ল, অসম বন্ধই নোহোৱা হৈ গ'ল। কোনেও বন্ধ নিদিয়ে। এতিয়া 10 বছৰ আগতে এটা কল্পনা কৰিব পৰা গৈছিল নেকি? চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? লাচিত বৰফুকনৰ 145 ফুটৰ প্ৰতিমূৰ্তি হ'ব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? 12,000 ল'ৰা ছোৱালীয়ে গুৱাহাটীত একেলগে বিহু নাচিব, কোনোবাই কল্পনা কৰিব পাৰিছিল নেকি? অসমৰ ৰাইজৰ বাবেই আজি সেই কাম সম্ভৱ হৈছে। ৰাইজ, মই আপোনালোকক এই ইলেকশ্যনৰ সুবিধা লৈ 2টা নতুন আঁচনিৰ কথা ক'ব খোজো। মোক মানুহে কয় যে বিজেপিক ভোট দিবই, আপুনি ইলেকশ্যনত ইমান কিয় ঘূৰিব লাগে? মই কয় ইলেকশ্যনত মই ভোটৰ কাৰণে নুঘূৰো। ইলেকশ্যনত ঘূৰিলে মানুহক লগ পাওঁ, মানুহৰ মনৰ কথা বুজিব পাৰোঁ আৰু ৰাইজৰ সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়াব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই 2টা মোৰ মনৰ ভিতৰত থকা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। 2টা আঁচনিয়ে আপোনালোকে ৰাতি ঘৰত গৈ ভাবিব আৰু আপোনালোকে বুজি উঠিব যে চৰকাৰখনে ৰাইজৰ কাৰণে কিমান দূৰলৈকে চিন্তা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰেচন কাৰ্ড আছে, আমি চাউল পাওঁ, আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ, এইবাৰ ৰেচন কাৰ্ডত আমি অৰুণোদয়ো পাম। কিন্তু চৰকাৰে যিমানে আঁচনি নিদিয়ক কিয়, ঘৰখন কিন্তু ঘৰৰ মূল মানুহজনৰ ওপৰতেই চলে। মূল মানুহজনে যদি টকা আনি নিদিয়ে, পৰিয়ালটো নচলে। এই মূল মানুহজনৰ যদি বেমাৰ হ'ল, এই মূল মানুহজনৰ যদি ভগৱানে নকৰক মৃত্যু হ'ল, মানুহজন কেনেকে, পৰিয়ালটো কেনেকে জীয়াই থাকিব? ধাৰ সমস্যা পৰিয়ালটোৰ সন্মুখত 100 এবুৰি সমস্যাই দেখা দিয়ে। এইবাৰ আমি কি সিদ্ধান্ত কৰিছোঁ যে আমাৰ পৰিয়ালৰ মুৰব্বী মানুহজনক চৰকাৰে নিজে প্ৰিমিয়াম দি এটা বিনামূলীয়া স্বাস্থ্য বীমা আৰু জীৱন বীমা কৰি দিব। প্ৰিমিয়ামৰ টকা ৰাইজে দিব নালাগে, প্ৰিমিয়ামৰ টকা চৰকাৰে দিব। কিন্তু মানুহজনৰ যদি বেমাৰ হয়, উপাৰ্জন কৰিব নোৱাৰে, মানুহজন যদি ভগৱানে নকৰক মৃত্যুৰ মুখত পৰে, সেই মানুহজনে পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা ডাইৰেক্টলি টকা পাব আৰু তাৰ প্ৰিমিয়াম চৰকাৰে দিব। এই নতুন আঁচনি এখন আজি আমি কৰিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোনে চিন্তা কৰিছিল আগতে? মানুহৰ মনৰ ভিতৰত গৈ মানুহৰ হৃদয়ৰ বেদনা, মানুহৰ হৃদয়ৰ সমস্যা কোনে বুজিবলৈ চেষ্টা কৰিছিল? আজি শ্ৰদ্ধাৰ ৰাইজ, 20 তাৰিখৰ পিছত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিছে, 3 লাখ পাছ কৰিব, কলেজত যাব 1 লাখ। 2 লাখ ল'ৰা ছোৱালী ক'ত গ'ল? কোনোবা বিয়া হৈ গ'ল, কোনোবাই পঢ়া এৰি দিলে। কিয় এৰি দিলে? যে কলেজত পঠাবৰ কাৰণে দেউতাক মাকৰ টকা নাই। কিমান টকা লাগে? এডমিশ্যনত লাগে 15,000, আহা যোৱা কৰোঁতে 100 টকা প্ৰতিদিনে, আৰু কিতাপ কিনোতে 2,000-3,000। বছৰত অন্তত 25,000 টকা এগৰাকী ছোৱালী বা ল'ৰাক পঢ়াবৰ কাৰণে দেউতাক মাকে খৰচ কৰিব লাগে। বাগিচাৰ মজদুৰি 252 টকা,
আমাৰ মেক্সিমাম মানুহ কৃষিজীৱী, ক'ৰ পৰা পাব ইমান টকা? ভাল দৰা এটা পালে ছোৱালীজনীক লগে লগে বিয়া দি দিয়ে। আমাৰ বহুতৰে জীৱনত এই ঘটনা হৈছে। পঢ়িব, মেট্ৰিকত ভাল ৰিজাল্ট কৰিছোঁ, দেউতা মাই পঢ়াব নোৱাৰে, ভাল ল'ৰা এটা পালে বিয়া দি দিলে। ল'ৰা আহক, বিয়া হওক, কিন্তু ছোৱালীজনীক আমি কলেজত পঠাব লাগিব। এইবাৰ আমি কি কৰিছোঁ, ল'ৰা আৰু ছোৱালী দুইটাৰে কলেজত এডমিশ্যন বিনামূলীয়া। কিন্তু তাৰ ওপৰত গৈ আপোনালোকৰ ছোৱালীয়ে কলেজত নাম ভৰ্তি কৰাৰ লগে লগে ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা সোমাই দিওঁ। তাই যাতে বছৰটো পঢ়িব পাৰে। যেতিয়া 11ৰ পৰা 12 গৈ পাব আৰু 10,000 টকা দিম। যেতিয়া তাই ডিগ্ৰীত নাম ভৰ্তি কৰিব, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ, 3 বছৰে 12,500 কৈ টকা দিম। আৰু যেতিয়া ইউনিভাৰ্চিটিত পঢ়িব, তাইৰ বেংক একাউণ্টত আমি 25,000 কৈ টকা দিম। শ্ৰদ্ধাৰ ৰাইজ, আগত কোন চৰকাৰে ইমানলৈ গৈ চিন্তা কৰিছিল? ৰাস্তা ঘাট পকী হ'ল, অসমৰ হাইস্কুলবিলাক নতুনকৈ আমি 7 কোটি টকা দি নিৰ্মাণ কৰাৰ কামত আগবাঢ়িছোঁ। কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাবলৈ টকা খাইছিল। কংগ্ৰেছৰ অংগনবাদী কেন্দ্ৰবিলাকত পাৰ চৰাইও আহিব নোৱাৰে। এতিয়া আমি সেই অংগনবাদী কেন্দ্ৰবিলাক নতুনকৈ আমি বনাই আছোঁ। আপোনালোকে দেখিছে, সুন্দৰ কৰি আমি বনাই আছোঁ। সমষ্টিয়ে ষ্টেডিয়াম পাতিছোঁ। শিৱসাগৰৰ ৰংঘৰক নতুন ৰূপত সজাই পৰাই তোলাৰ পৰিকল্পনা কৰিছোঁ। আজি চাৰিওফালে উন্নয়নৰ ঢল, চাৰিওফালে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ, মধ্যবিত্ত পৰিয়ালৰ লগত থিয় হোৱাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প পত্ৰ দিলে। ইয়াত আমাৰ মহিলাসকল আছে। বহুত মহিলাৰ ব্ৰেষ্ট কেঞ্চাৰ হয়, নহলে সাৰ্ভাইকেল কেঞ্চাৰ হয়। মহিলাৰ যিমান কেঞ্চাৰ হয় 35% সাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে হয়। সাৰ্ভাইকেল কেঞ্চাৰ মানে কি? প্ৰজনন অংগত হোৱা কেঞ্চাৰ। তাৰ প্ৰতিকাৰ নাছিলে। এইবাৰ মোদীজীয়ে কি কৈছে সংকল্প পত্ৰত? যে আমি অসমৰ, ভাৰতৰ প্ৰত্যেকগৰাকী মহিলাকে ভেকচিন দিম, যাতে কাৰো শৰীৰত সাৰ্ভাইকেল কেঞ্চাৰ হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, ইমান ভিতৰত গৈ কোনে চিন্তা কৰে? আজি আমাৰ ইয়াতে কংগ্ৰেছৰ MP কেণ্ডিডেট বোলে সদনত কথা কয়। কাৰ কাৰণে কথা কয়? কলিয়াবৰৰ কাৰণেতো কথা কোৱা মই শুনা নাই। শিৱসাগৰ, যোৰহাটৰ কাৰণেতো কথা কোৱা শুনা নাই। কাৰ কাৰণে কথা কয়? নিজৰ কাৰণে কথা কোৱা মানুহ আমাক নালাগে, অসমৰ মানুহৰ কাৰণে কথা কোৱা মানুহ আমাক সংসদত লাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি অসমৰ মানুহৰ কাৰণে কথা কৈছো। চৰাইদেউক ঐতিহ্য ক্ষেত্ৰ কৰিব লাগে। কাজিৰঙাত গড় হত্যা বন্ধ হ'ব লাগে। তুষ্টিকৰণৰ ৰাজনীতি শেষ হ'ব লাগে। আজি এইবিলাক সংসদে অসমৰ ৰাইজৰ কাৰণে কথা নকয়। অসমৰ ৰাইজৰ কাৰণে কথা কোৱাৰ তেওঁলোকৰ সাহস নাই। মাত্ৰ গান্ধী পৰিয়ালৰ বন্দনা কৰিবৰ কাৰণে তেওঁলোকে দিল্লীত যাব খোজে। তাৰ বাদে আৰু তেওঁলোকৰ বিকল্প একো নাই। শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক আহ্বান জনাম, আমাক কাম কৰিবলৈ, মোদীজীক প্ৰধানমন্ত্ৰী কৰিবলৈ 19 তাৰিখে সকলোৱে পদুম ফুলৰ ছবিত ভোট দিয়ক। আমি সকলোৱে দিনে ৰাতি আপোনালোকৰ কাৰণে কাম কৰিম। এখন নতুন অসম নিৰ্মাণৰ কাৰণে কাম কৰিম। সকলোৱে ভোট দিবনে নাই? মোদীজীক দিবনে নাই? মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। মোদীজীয়ে শুনিব লাগিব। গুৱাহাটীত আহি পাব 2 ঘণ্টাত। তেতিয়া মোদীজীয়ে তাৰ আগতে শুনা পাবই লাগিব। লাখপতি বাইদেউ আছেনে নাই ইয়াতে? কোনে কোনে ফৰ্ম ফিল আপ কৰিছে? হাত দাঙক।
বাইদেউবিলাকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব, ঠিক আছে? গিৰিয়েকসকলক কোনে কোনে দি দিব টকাটো? কোনে কোনে দিব? মই এটা বুদ্ধি দিওঁ, টকাটো দিয়াৰ আগতে মই আপোনালোকক জনাই দিম যে অমুক তাৰিখে টকাটো পাব। সেই কেইটা দিন 7 দিন আগৰ পৰা হাজবেণ্ডসকলক খুব গৰম ভাত খুৱাব, যাতে কোনেও পইচা নোখোৱায়। আপোনালোকক উল্টাই 2,000 টকা দিয়েহে যাতে। কংগ্ৰেছে কৈছে লাখপতি বাইদেউ নহয়, মই কৈছো মই লাখপতি বাইদেউ বনাম, ভিনদেউ বনাম। এতিয়া মোদীজীয়ে শুনাকৈ ক'ব লাগিব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, বিজেপি, এজিপি, এজিপি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এতিয়া আমি নাচিম আকৌ এবাৰ মোদী চৰকাৰ। হ'ব, নাচিহে যাব ঘৰ।